নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টোত আমি আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সাম ক্লাছ 9ৰ সমাজ বিজ্ঞানৰ কেইটামান মোষ্ট এক্সপেক্টেড MCQ ডিছকাছ কৰিম। ঠিক আছে, ক্লাছ 9ৰ সমাজ বিজ্ঞানৰ এইটো পাৰ্ট 1 হ'ব। আৰু যদি আপোনালোকক ইয়াৰ পাৰ্ট 2, পাৰ্ট 3 বা পিছৰ পাৰ্টসমূহ লাগে তেন্তে কমেণ্ট কৰি জনাব। ঠিক আছে, আহক তেতিয়াহ'লে আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটিলৈ আহোঁ। ঠিক আছে, প্ৰথম প্ৰশ্নটো হৈছে দ্য আহোমছ এণ্টাৰ্ড আছাম থ্ৰু হুইচ পাছ। ঠিক আছে, আহোমসকলে কোনটো ৰাস্তাৰে অসমত প্ৰৱেশ কৰিছিল? পোনপ্ৰথমবাৰৰ বাবে অসমলৈ আহোঁতে কোনটো পথেদি আহোমসকলে অসমত ভৰি দিছিল? ঠিক আছে, অপশ্যন এ আছে ডিফু পাছ, অপশ্যন বি আছে ফুংগান পাছ, অপশ্যন চি আছে পাটকাই পাছ, আৰু অপশ্যন ডি আছে নন অফ দি এবভ বা এইবোৰৰ কোনোটোৱে নহয়। যদি আমি অপশ্যন 4টা চাওঁ তেন্তে অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আহোমছ এণ্টাৰ্ড আছাম থ্ৰু দ্য পাটকাই পাছ। ঠিক আছে, পাটকাই পৰ্বত অতিক্ৰম কৰি আহোমসকলে পোনপ্ৰথমবাৰৰ বাবে অসমত প্ৰৱেশ কৰিছিল। প্ৰশ্নলৈ, মূলা গাভৰুৰ কাৰ বিৰুদ্ধে যুঁজি মৃত্যু হয়? ঠিক আছে, মূলা গাভৰু ডাইড ফাইটিং এগেইনষ্ট। ঠিক আছে, কাৰ বিৰুদ্ধে মূলা গাভৰুৱে যুঁজ দি মৃত্যুবৰণ কৰিছিল? অপশ্যন এ আছে দেদচাং, অপশ্যন বি আছে মিৰ জুমলা, অপশ্যন চি আছে তুৰবাক, আৰু অপশ্যন ডি আছে মিৰ্জা নাথান। যদি আমি অপশ্যন 4টা ভালদৰে চাওঁ তেন্তে অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তুৰবক খানৰ সৈতে যুঁজ দি মূলা গাভৰুৰ মৃত্যু হয়। ঠিক আছে, মূলা গাভৰুৰ স্বামী ফাচেংমু বৰগোহাঁইৰো তুৰবক খানৰ সৈতে যুঁজ দিয়ে মৃত্যু হৈছিল। এতিয়া সাহিত্য অকাডেমি লাভ কৰা প্ৰথমখন অসমীয়া উপন্যাস কোনখন? ঠিক আছে, পুথিখনৰ নাম সোধা নাই, ইয়াৰ পুথিখন উল্লেখ কৰি দিছে যে অসমীয়া উপন্যাসৰ ক্ষেত্ৰত প্ৰথম সাহিত্য অকাডেমি বঁটা কোনে লাভ কৰিছিল বা কোনখন উপন্যাসে লাভ কৰিছিল? হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ নভেল টু উইন দ্য সাহিত্য অকাডেমি এৱাৰ্ড? অপশ্যন এ আছে অন্তৰীপ, অপশ্যন বি আছে ইয়াৰিংগম, অপশ্যন চি আছে বনফুল, আৰু অপশ্যন ডি আছে মামৰে ধৰা তৰোৱাল। ঠিক আছে, প্ৰথম কোনখন উপন্যাসে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? যদি আমি অপশ্যন 4টা চাওঁ তেন্তে অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ইয়াৰিংগম উপন্যাসখনৰ বাবে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ঠিক আছে, যদি অকল আমাক সাহিত্য অকাডেমি বঁটাৰ কথা সোধে তেন্তে যতীন্দ্ৰনাথ দুৱৰাৰ বনফুল নামৰ কবিতা পুথিখনে প্ৰথমবাৰৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। কিন্তু আমাক যিহেতু ইয়াত কৈ দিছে যে অসমীয়া উপন্যাস কোনখন, ঠিক আছে, উপন্যাসৰ বাবে আমাক সুধিছে, তেন্তে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইয়াৰিংগম। তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল? হু ৰট দ্য তুংখুঙীয়া বুৰঞ্জী? ঠিক আছে, অপশ্যন এ আছে বিশ্বেশ্বৰ বড়ো। ঠিক আছে, অপশ্যন বি আছে শ্ৰীনাথ বৰবৰুৱা, অপশ্যন চি আছে দ্যুতিৰাম হাজৰিকা, আৰু অপশ্যন ডি আছে কাশীনাথ তামুলী ফুকন। ঠিক আছে, তুংখুঙীয়া বুৰঞ্জীৰ কথা আমাক সুধিছে। যদি আমি অপশ্যন 4টা ভালদৰে চাওঁ তেন্তে অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। শ্ৰীনাথ বৰবৰুৱাই তুংখুঙীয়া বুৰঞ্জীখন লিখিছিল। দ্য শ্বেপ অফ দ্য কইনছ অফ আহোম ৰেইন। ঠিক আছে, আহোম ৰাজত্বৰ মুদ্ৰাৰ আকৃতিৰ নাম আমাক সুধিছে। অপশ্যন এ আছে চাৰ্কুলাৰ বা বৃত্তাকাৰ, অপশ্যন বি আছে বৰ্গাকাৰ, অপশ্যন চি আছে অক্টাগোনেল বা অষ্টভুজীয়, আৰু অপশ্যন ডি আছে হেক্সাগোনেল। আহোমসকলৰ মুদ্ৰাৰ আকৃতি বৃত্তাকাৰ হয়নে, ত্ৰিভুজীয় হয়নে, সৰ্বুজ নে অষ্টভুজীয় হয় আমাক সুধিছে। ঠিক আছে, যদি আমি অপশ্যন 4টা চাওঁ তেন্তে অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আহোম ৰজাৰ মুদ্ৰাৰ আকৃতি হৈছে অষ্টভুজীয় বা আঠকোণীয়া। ঠিক আছে, দ্য শ্বেপ অফ দ্য কইন অফ আহোম ৰেইন ইজ অক্টাগোনেল। হুইচ চাইট ইন আছাম ইজ দ্য ট্ৰেডিশ্যনেল বুৰিয়েল চাইট অফ দ্য আহোম কিংছ? অসমৰ কোন স্থানত আহোম ৰজাৰ পৰম্পৰাগত সমাধিস্থল আছে? এইটো কুৱেশ্যন বহুতবাৰ গভৰ্ণমেণ্ট এক্সামত আহিছে। অপশ্যন বি আছে এ আছে গড়গাঁও, অপশ্যন বি আছে ৰংপুৰ, অপশ্যন চি আছে চৰাইদেউ, আৰু অপশ্যন ডি নন অফ দি এবভ। ঠিক আছে, অসমৰ কোন স্থানত আহোম ৰজাৰ পৰম্পৰাগত সমাধিস্থল আছে? ঠিক আছে, ইয়াৰ অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। চৰাইদেউত অসমৰ আহোম ৰজাৰ পৰম্পৰাগত সমাধিস্থল আছে। এতিয়া নেক্সট কুৱেশ্যন, এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট আহোম ৰুলাৰ টু অফিচিয়েলি একচেপ্ট হিন্দুইজিম? হিন্দু ধৰ্মক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা প্ৰথমজন আহোম শাসক তলত দিয়াসকলৰ ভিতৰত কোন আছিল? ঠিক আছে, অপশ্যন এ আছে জয়দত্ত সিংহ, অপশ্যন বি আছে জয়ধ্বজ সিংহ, অপশ্যন চি আছে প্ৰমত্ত সিংহ, আৰু অপশ্যন ডি প্ৰতাপ সিংহ। ঠিক আছে, তলত উল্লেখ কৰা কোনজন আহোম স্বৰ্গদেৱে হিন্দু ধৰ্মক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছিল? যদি আমি অপশ্যন 4টা চাওঁ তেন্তে অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। জয়ধ্বজ সিংহই আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। এতিয়া 8 নম্বৰ প্ৰশ্নলৈ,
কোচ মুদ্ৰাবোৰ কি নামেৰে জনা আছিল? ঠিক আছে, আমি সকলোৱে কোচ ৰাজ্যৰ বিষয়ে শুনিছোঁ। ঠিক আছে, কোচ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা আছিল নৰনাৰায়ণ। ঠিক আছে, তাৰ নামটোৰ পৰা ইয়াৰ আনচাৰটো ওলাই যায় যে কোচ মুদ্ৰাবোৰ নাৰায়ণী নামেৰে জনাজাত আছিল। ঠিক আছে, আৰু এই কোচ মুদ্ৰাবোৰৰ আকৃতি ঘূৰণীয়া আছিল। এতিয়া এখন 9 নম্বৰ প্ৰশ্নলৈ। হোৱাট ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চিলড্ৰেন মেগাজিন? ঠিক আছে, প্ৰথম অসমীয়া শিশু আলোচনীখন কি আছিল? অপশ্যন এ আছে ল'ৰা বন্ধু, অপশ্যন বি আছে মৰমৰ দেউতা, অপশ্যন চি আছে ভাইটি, আৰু অপশ্যন ডি আছে সফুৰা। ঠিক আছে, প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম আমাক সুধিছে। যদি আমি অপশ্যন 4টা ভালদৰে চাওঁ তেন্তে অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ল'ৰা বন্ধু হৈছে প্ৰথম অসমীয়া শিশু আলোচনী। আছে, এতিয়া আহোঁ 10 নম্বৰ প্ৰশ্নলৈ। বিহগী কবি নামেৰে কাক জনাজাত? ঠিক আছে, হু ৱাজ ন'ন এজ বিহগী কবি বা হু ইজ ন'ন এজ বিহগী কবি। অপশ্যন এ আছে সৈয়দ আব্দুল মালিক, অপশ্যন বি আছে ৰঘুনাথ চৌধুৰী, অপশ্যন চি আছে নীলমণি ফুকন, আৰু অপশ্যন ডি আছে নলিনীবালা দেৱী। ঠিক আছে, হু ৱাজ ন'ন এজ বিহগী কবি। আমি সকলোৱে জানো যে ৰঘুনাথ চৌধুৰীক বিহগী কবি নামেৰে জনাজাত। ঠিক আছে, ৰঘুনাথ চৌধুৰী ইজ ন'ন এজ বিহগী কবি। ঠিক আছে, আজিলৈ ইমানেই। যদি আপোনালোকে চেনেললৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে। ঠিক আছে, বেল আইকনটো আপোনালোকে প্ৰেছ কৰি থ'ব। ঠিক আছে, আজিলৈ ইমানেই। আমি পুনৰ লগ পাম। ধন্যবাদ। হৈছে আৰৱ সাগৰৰ ৰাণী বুলি কোনখন বন্দৰক কোৱা হয়? Which port is known as Queen of Arabian Sea? কোচি, পাৰাদ্বীপ, কাণ্ডালা এণ্ড মুম্বাই। বন্ধুসকল, ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ টু কোচি। কোচি আৰৱ সাগৰৰ ৰাণী বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 2টো হৈছে নিম্নলিখিত কাক অসমৰ দ্বিতীয় কাশী হিচাপে গণ্য কৰা হয়? Which of the following is considered the second Kashi in Assam? কামাখ্যা, নৱগ্ৰহ, শ্ৰীসূৰ্য পাহাৰ, অগ্ৰধাৰা। বন্ধুসকল, ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি টু শ্ৰীসূৰ্য পাহাৰ। শ্ৰীসূৰ্য পাহাৰক অসমৰ দ্বিতীয় কাশী বুলি গণ্য কৰা হয়। আপুনি জানি থোৱা ভাল, শ্ৰীসূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত। কুৱেশ্যন নম্বৰ 3, শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কোনখন ৰাজ্যত চিয়ম দলং উদ্বোধন কৰিছিলে? ৰিচেণ্টলি ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং ইনাগুৰেটেড চিয়ম ব্ৰিজ ইন হুইচ ষ্টেট? ছিকিম, অৰুণাচল প্ৰদেশ, মধ্যপ্ৰদেশ এণ্ড অন্ধ্ৰপ্ৰদেশ। বন্ধুসকল, ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি টু অৰুণাচল প্ৰদেশ। অৰুণাচলত শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চিয়ম দলংখন উদ্বোধন কৰিছিলে। কুৱেশ্যন নম্বৰ 4, শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ ক'ত অৱস্থিত? ৱেৰ শ্ৰী শ্ৰী মাধৱদেৱা কলাক্ষেত্ৰ ইজ চিটুৱেটেড? বৰদোৱা, নগাঁও, নাৰায়ণপুৰ, লখিমপুৰ, শিৱসাগৰ, গুৱাহাটী। বন্ধুসকল, ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি টু নাৰায়ণপুৰ, লখিমপুৰ। শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ ক'ত অৱস্থিত? নাৰায়ণপুৰত অৱস্থিত। সকলোৱে হয়তো জনা প্ৰশ্ন উত্তৰ। কুৱেশ্যন নম্বৰ 5, নাগাৰ্জুন সাগৰ বান্ধ কোনখন নদীৰ ওপৰত অৱস্থিত? দ্য নাগাৰ্জুনা সাগৰ ডাম ইজ লোকেটেড ইন হুইচ ৰিভাৰ? কৃষ্ণা, গোদাবৰী, ব্যাস, কাবেৰী। বন্ধুসকল, ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ টু কৃষ্ণা। কৃষ্ণা নদীৰ ওপৰত নাগাৰ্জুন বা সাগৰ বান্ধ আছে। আপুনি জানি থোৱা ভাল, নাগাৰ্জুন সাগৰ বান্ধ অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা ৰাজ্যৰ মাজত অৱস্থিত। কুৱেশ্যন নম্বৰ 6, অসম ভলীবল সংস্থা কেতিয়া গঠন কৰা হৈছিলে? আছাম ভলীবল এছ'চিয়েশ্যন ৱাজ ফৰ্ম ইন 1947, 1950, 1955, 1997। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি টু 1955। 1955 চনতে অসম ভলীবল সংস্থা গঠন কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 7, বলপক্ৰম ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ইন হুইচ ষ্টেট ইজ দ্য বলপক্ৰম নেশ্যনেল পাৰ্ক ইজ লোকেটেড? ত্ৰিপুৰা, মণিপুৰ, মেঘালয়, অসম। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি মেঘালয়। মেঘালয়ত আছে বলপক্ৰম ৰাষ্ট্ৰীয় উদ্যানখন। কুৱেশ্যন নম্বৰ 8, ধনৰাজ পিল্লাই কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? উইথ হুইচ স্পৰ্টছ ইজ ধনৰাজ পিল্লাই এছ'চিয়েটেড? নম্বৰ 1, অপশ্যন নম্বৰ এ ক্ৰিকেট, টেনিছ, ফুটবল, হকী। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি হকী।
ধনৰাজ পিল্লাই হকী খেলৰ সৈতে সম্পৰ্কিত? কুৱেশ্যন নম্বৰ 9 ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেনৰ নতুন নাম কি ৰখা হৈছে? হোৱাট ইজ দ্য নিউ নেম অফ ৰাষ্ট্ৰপতি ভৱনছ মোগল গাৰ্ডেন? আন্নাথ উদ্যান, অমৃত উদ্যান, ৰাজেন্দ্ৰ প্ৰসাদ উদ্যান, শান্তি উদ্যান। বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 অমৃত উদ্যান। অমৃত উদ্যান ৰখা হৈছে ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেনৰ নতুন নাম। আপুনি জানি থোৱা ভাল ৰাষ্ট্ৰপতি ভৱনৰ যি মোগল গাৰ্ডেন নামৰ উদ্যানখন আছিলে সেই উদ্যানখন 2023 চনৰ 28 জানুৱাৰী তাৰিখে অমৃত উদ্যান হিচাপে নতুনকৈ নামকৰণ কৰে। কুৱেশ্যন নম্বৰ 10 হু ইজ দ্য অথৰ অফ দ্য বুক দ্য গাইড? দ্য গাইড নামৰ কিতাপখনৰ লেখক কোন হয়? ইয়াৰ উত্তৰ দিয়া আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, R.K. নাৰায়ণ, অৰুন্ধতী ৰয়, R.K. লক্ষ্মণ। বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 R.K. নাৰায়ণ।